আপোনালোকক আমি জনাবলৈ পাই সুখী হৈছো যে আমি সংবাদমেলৰ জৰিয়তে নামটি আমাৰ বৃহত্তৰ নামটি অঞ্চলে আমাৰ যি শ্ৰদ্ধা শিল্পীগৰাকী জুবিন গাৰ্গক অতি প্ৰিয় শিল্পীগৰাকী মৃত্যুৰ প্ৰতি মৰ্মাহত আৰু মৰ্মাহতৰ সৈতে বিভিন্ন ঠাইত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ইতিমধ্যে আয়োজন হৈ আছে কিন্তু আমি নামটি অঞ্চলৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজ জড়িত হৈ নামটি চাৰিআলি হাইস্কুল খেলপথাৰত আমি তাতে যেহেতু আমাৰ কিছুমান মানে এই অনুষ্ঠানটোৰ লগত জড়িত কিছুমান বস্তু আমি পাওঁ বিশেষকৈ আমি যদি চাওঁ নাহৰ একলাইন গছ আছে এই নাহৰ গছৰ কাষত আমি জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ জৰিয়তে আমি তেখেতক সন্মান জনোৱাৰ লগতে আমাৰ ধাৰ্মিকভাৱে আমাৰ যেটো নাম প্ৰসংগই হওক বা বিভিন্ন ধৰণৰ অনুষ্ঠান সৰ্বধৰ্ম প্ৰাৰ্থনা লগতে আমাৰ তেখেতৰ যেটো প্ৰিয় গীত মায়াবিনী এই গীতটোৰ জৰিয়তে আমি অন্তত 500তকৈ অধিক 5 শতাধিক আমাৰ ৰাইজৰ উপস্থিতিত আমি মায়াবিনী গীতটো গাই আমাৰ তেখেতৰ প্ৰতি শ্ৰদ্ধা জনোৱা আৰু লগতে নাম প্ৰসংগৰ লগতে আমাৰ যি গায়ন আৰু লগতে আমাৰ জিকিৰ আৰু দিহানাম এই সকলোবিলাক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু লগতে হেকলে নিসিংহমাৰী যি ভাওনা এই ভাওনাৰ জৰিয়তে ভাওনাও অনুষ্ঠিত হ'ব আৰু এই অনুষ্ঠানটোলৈ আমি সমূহ ৰাইজক সহায় সহযোগিতা উপস্থিতি আমি একান্তৰে কামনা কৰিছো আমাৰ ৰাইজৰ সহযোগিতাত এই অনুষ্ঠানটি কৰাৰ কথা আমি ইতিমধ্যে আমি আলোচনা কৰিছো আৰু কোনো ধৰণৰ পৰিচালনা সমিতি নাৰাখি সভাপতি সম্পাদক বা এই ধৰণৰ কোনো নাৰাখি ইতিমধ্যে সকলোৱে আমি এটা মানে উপনীত হৈছো যে আহ্বায়ক মণ্ডলীৰ জৰিয়তে আমি অনুষ্ঠানটো যাতে সকলোৱে এক হৈ আমি অনুষ্ঠানটো অনুষ্ঠিত সমভাগী হ'ব পাৰো তাৰ বাবে আমি আহ্বায়ক মণ্ডলী ব্যৱস্থা কৰিছো আৰু সমূহ ৰাইজৰ আমি সহযোগিতা আমি কামনা কৰিছো আৰু আমি আশা ৰাখিছো যে এই অনুষ্ঠানটোৱে আমাৰ এটা বাৰ্তা প্ৰদান কৰিব ৰাইজলৈ এটা বাৰ্তা প্ৰদান কৰিব আৰু এই বাৰ্তাতে আমি সকলো একত্ৰিত হৈ ভৱিষ্যতৰ দিনত জুবিন গাৰ্গ দেৱৰ গীতেই হওক বা বিভিন্ন তেওঁলোকৰ যিখিনি চৰ্চা তেওঁলোকৰ যিখিনি ভাল গুণ এইখিনি যাতে সমাজ জীৱনত আমি আগবঢ়াই লৈ যাব পাৰোঁ সংৰক্ষণৰ সৌন্দৰ্য বৰ্ধন কৰিব পাৰোঁ আৰু নামটি অঞ্চলৰ ৰাইজৰ যাতে মিলাপ্ৰীতিৰে তেওঁ এটা বাৰ্তা প্ৰদান কৰিব পাৰোঁ তাৰ এই আমাৰ মূল অনুষ্ঠানটো মূল চিত থকা সাংবাদিক বন্ধু বান্ধৱীসকল আমি প্ৰথমে আপোনালোকক নামটিবাসী হৈ অশ্ৰদ্ধ প্ৰণাম জনাইছো আৰু আমাৰ ইয়াৰ উপস্থিতিৰ বাবে জুবিন গাৰ্গৰ ৰাজ্য শ্ৰাদ্ধৰ আহ্বায়ক মণ্ডলীৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছো যোৱা 28 ছেপ্টেম্বৰৰ তাৰিখে নামটি শ্বহীদ পিয়লফুকন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি বৃহৎ ৰাজহুৱা সভা অনুষ্ঠিত কৰা হৈছিল সেই ৰাজহুৱা সভাত আৰু সেই সভাতে সুধীজনৰ বিভিন্ন পৰামৰ্শৰ সিদ্ধান্ত অনুসৰি জুবিন গাৰ্গ দেৱক আমাৰ মাজত জীয়াই ৰাখিবৰ বাবে তাৰে প্ৰথমটো পৰিকল্পনা হিচাপে অহা 19 অক্টোবৰ দেওবাৰৰ তাৰিখে তেখেতৰ আদ্য শ্ৰাদ্ধ এভাগী আয়োজন কৰিবৰ কাৰণে সমগ্ৰ নামটিবাসী ৰাইজে আমাক পৰামৰ্শ আগবঢ়াইছে সকলোৱে আগবাঢ়ি আহিছে আৰু আমি এদিনীয়া কাৰ্যসূচীৰে অহা 19 অক্টোবৰ দেওবাৰৰ তাৰিখে এই কাৰ্যসূচীভাগ আয়োজন কৰিবলৈ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছো আমি ব্যক্তিগতভাৱে হয়তো সকলো ব্যক্তিক লগ কৰাটো সম্ভৱ নহয় নামটিবাসী বহুতো লোক নামটি বাহিৰতো বসবাস কৰে বা অসমৰ বিভিন্নজন ব্যক্তিক তেওঁলোকৰ ওচৰলৈ যাতে আমি বাৰ্তাটো লৈ যাব পাৰোঁ আৰু সেই উদ্দেশ্যে আজি আমি আমাৰ সাংবাদিক বন্ধুসকল বান্ধৱীসকলক মাতিছো যাতে তেখেতসকলে আমাৰ এই যিটো বাৰ্তা আমাৰ যিটো এই শুভ চিন্তা সেই শুভ চিন্তাটো অসমৰ চুকে কোণে সকলোলৈ বিয়পাই যে তেখেতসকলে আমাক পৰামৰ্শ আগবঢ়াওক যাতে আমি আমাৰ এই অনুষ্ঠানভাগী সুকলমে সমাপন কৰি সেই পুৱাই মহান মানুহজনক সেই মহান শিল্পীজনক যাক আমি মানৱৰূপী ভগৱান বুলি আখ্যা দিছো সেইজনক যাতে আমি কিঞ্চিত পৰিমাণে হ'লেও কৃতাৰ্থ কৰিব পাৰোঁ আৰু তেখেতৰ আত্মা যাতে সদ্গতি লাভ পুণ্য লাভ কৰে তাৰ বাবে আমি কিঞ্চিত প্ৰয়াস কৰিব পাৰোঁ